আপোনালোকৰ আগত আশীৰ্বাদ বিচাৰিলোঁ আৰু সেই আশাৰে মই চমু দুআষাৰ কথা আজি যিহেতু এইটো নিৰ্বাচন কিন্তু 9 তাৰিখৰ দিনাখন আমি ভাতকে খাম ভোজেই খাম চবেই যাব ভাত দাঙিলেই নহয় নমস্কাৰটো জহাৰ নকয় জানো ২৬ৰ যি বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন আৰু দেখা গৈছে যে যথেষ্ট তৎপৰতা বৃদ্ধি হৈছে ৰাজনৈতিক দলসমূহৰ মই বৰ্তমান উপস্থিত আছো মৰিয়নি সমষ্টিৰ অন্তৰ্গত সোণোৱাল চাহ বাগিচাত আচলতে মৰিয়নি বিজেপিৰ যিগৰাকী প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সমান্তৰালভাৱে তেওঁৰ যি পত্নী আছে আচলতে মনসুৰেণ বৰদলৈ কুৰ্মী ডাঙৰীয়ানীয়ে আচলতে নিশাৰ ভাগলৈকে কিন্তু মাৰাথান যি নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে আমি পোনে পোনে মনসুৰেণ বৰদলৈ কুৰ্মীৰ ওচৰলৈ যাম কেনে হৈছে এইবাৰ নিৰ্বাচনী প্ৰচাৰ বিৰাট ধুনীয়া হৈছে ৰাইজৰ ইমানেই উপস্থিতিয়ে নিৰ্বাচনী প্ৰচাৰটো যে আৰু বেছি পৰিৱেশটো আৰু বেছি সুন্দৰ কৰি তুলিছে তাকে আপোনালোকে যদি চাই কেমেৰা ঘূৰাই দেখিব মহিলাসকল বিশেষকৈ মানে বহুত সংখ্যক মহিলা এই গধূলি বেলিকা আমাৰ কাৰণে ৰখি আছে আমাৰ ইয়াৰ মাজত আহি উপস্থিত হৈছেহি খুব ধুনীয়া প্ৰচাৰ মানে খুব ধুনীয়া হৈছে হয়তো এইবাৰ প্ৰথমবাৰৰ বাবে আপুনি এনেদৰে নিৰ্বাচনী প্ৰচাৰত এনেকৈ গাঁৱে ভূঞে বাগিচাই অঞ্চলে সোমাইছে কিয় সোমাব লগা হ'ল নেকি আপুনি মই আগতেও আচলতে আহিছোঁ যোৱা বিগত নিৰ্বাচনকেইটাত যদিও ইমান বহলভাৱে অহা নাছিলোঁ এইবাৰ ৰাইজে মোক বেছিকৈ বিচাৰিছে সেইকাৰণে মই বেছি মানে বহলভাৱে সোমাই পৰিব লগা হৈছে সময়ৰ নাটনিটো নহয় কাৰণ আমি অত বছৰে ৰাইজৰ মাজত আছোৱেই আৰু বিধায়কৰ বৰ্তমানৰ প্ৰাৰ্থীজনৰতো ৰাইজৰ কাৰণে কেতিয়াও সময় নাটনি নহয় 24 ঘণ্টাতকৈ যদি বেছি ঘণ্টা থাকিলেহেঁতেন এটা দিনত সেইখিনিও তেওঁ ৰাইজৰ কাৰণেই দি দিলেহেঁতেন কেনে দেখিছে এইবাৰ কোন হ'ব প্ৰতিদ্বন্দ্বী কোন হ'ব বুলি ভাবে নিৰ্বাচনী যিহেতু যুঁজ প্ৰতিদ্বন্দ্বী আছে মই বিশেষকৈ বেলেগ চোৱা নাই মই ৰাইজৰ মৰম আশীৰ্বাদহে মানে মোৰ চকুৰ আগত বা মই ৰাইজৰ মৰম আশীৰ্বাদহে আঁকোৱালিছোঁ আৰু ৰাইজৰ আন্তৰিকতাহে দেখিছোঁ বাকী একো ইমান মানে মন কৰাই থকা নাই ৰাইজৰ দলৰ যিগৰাকী প্ৰাৰ্থী জ্ঞানশ্ৰী বৰাই আচলতে দুদিন পূৰ্বে এক আহ্বান জনাইছিল বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ কাৰণে মৰিয়নি সমষ্টিটো তেওঁৰ পত্নীলৈ এৰি দিয়ক এই সন্দৰ্ভত আপোনাৰ মতামত এতিয়া আচলতে মই ইলেকশ্যন খেলা মন কৰা নাই ইলেকশ্যন যিহেতু ৰূপজ্যোতি কুৰ্মীয়ে খেলিছে সেইকাৰণে তেখেতে ৰূপজ্যোতি কুৰ্মীৰ লগতে এতিয়া সদ্যহতে যুঁজখন ৰাখক অনাগত দিনত যদি মই নামিবলৈ বিচাৰোঁ বা মই যদি নিজকে সিমান যোগ্য বুলি ভাবোঁ যে মই ৰাজনীতিলৈ নামিব লাগে নিশ্চয় তেওঁ মোৰ স্বামী হিচাপে মোক সমৰ্থন কৰিব আৰু হয়তো এৰি দিব কিন্তু মই এতিয়াতো সেইবোৰ মোৰ কথা ইয়াত নাহে এতিয়া যিহেতু প্ৰাৰ্থীজন ৰূপজ্যোতি কুৰ্মী সেইকাৰণে প্ৰাৰ্থীজনকে লগতে তেওঁ যিটো তেওঁৰ যুঁজ হ'ব সেইটোৱে তেওঁ মনোনিৱেশ কৰিব লাগে আচলতে কিমান ভোটৰ ব্যৱধানত আপোনালোক জয় হ'ম বুলি আশাবাদী সংখ্যা ক'বলৈ আচলতে মই অকণমান দিগদাৰ পাওঁ কিন্তু বিপুল ভোটত বহুত ব্যৱধানত জয়ী হ'ম ৰাইজে বিপুল ভোটত ৰূপজ্যোতি কুৰ্মীক জয়যুক্ত কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত